সিহঁতে মোক এবাৰ ফাঁচি দিব, মই দুবাৰ আহিম, দুবাৰ ফাঁচি দিব, মই 10 বাৰ আহিম। বগা বঙালক নেখেদো মানে মই জনমে জনমে ডিঙিত চিপ জুৰি ল'ম। বুম। আৰে বাবা বলক না আজি যাওঁ শিৱসাগৰ। আহোমসকলৰ 600 বছৰীয়া ৰাজত্বকালৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ বাবে ইতিমধ্যে শিৱসাগৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে চিহ্নিত হৈছে। শিৱসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ ভিতৰত বৰপুখুৰী অন্যতম। এই বৰপুখুৰীৰ পাৰত আছে 180 বছৰীয়া আমেৰিকান বাপ্টিষ্ট মণ্ডলী, শিৱদৌল, টাই আহোমৰ যাদুঘৰ আৰু শ্বহীদ পিয়লি ফুকনৰ ফাঁচি দিয়া স্মৃতি উদ্যান। 1826 চনৰ ইতিহাস প্ৰসিদ্ধ ইয়াণ্ডাবু সন্ধিৰ পিছত অসমৰ শাসনৰ বাঘজৰী ব্ৰিটিছ বণিয়াসকলৰ হাতলৈ গৈছিল। ইয়াৰ লগে লগে অসমত ব্ৰিটিছ শাসনৰ সূচনা হৈছিল। সেয়ে অসমৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিবৰ বাবে গোমধৰ কোঁৱৰ, পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱা, ধনঞ্জয় গোহাঁই আদি ব্যক্তিসকলৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ হৈছিল। ব্ৰিটিছৰ বিৰুদ্ধে গঢ়ি উঠা এই অহস্ত্ৰ বিদ্ৰোহত প্ৰাণ আহুতি দিয়া বীৰসকলৰ ভিতৰত পিয়লি ফুকনৰ বিষয়ে সবিশেষ বৰ্ণনা কৰিম। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈ চাব। মান আৰু ব্ৰিটিছ সেনাৰ মাজত স্বাক্ষৰিত হোৱা ইতিহাস প্ৰসিদ্ধ 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসমৰ শাসনভাৰ প্ৰত্যক্ষভাৱে ব্ৰিটিছৰ হাতলৈ গৈছিল। মানৰ অসম আক্ৰমণৰ বাবে অসমৰ ৰাইজে বদন চন্দ্ৰ বৰফুকনক দোষাৰোপ কৰি দেশদ্ৰোহীৰ আখ্যা দিছিল। বদন চন্দ্ৰ বৰফুকনক ৰূপসিঙে ৰাজমাও-দেউতাৰ নিৰ্দেশত হত্যা কৰাৰ পিছত ব্ৰিটিছসকলৰ পৰা অসমক স্বাধীন কৰি পুনৰ আহোম ৰাজকাৰ্য প্ৰতিষ্ঠা কৰাৰ শেষ প্ৰচেষ্টা চলিছিল। এই দেশদ্ৰোহী বদন চন্দ্ৰ বৰফুকনৰ পিয়লি ফুকন আছিল দ্বিতীয় সন্তান। গোমধৰ কোঁৱৰৰ নেতৃত্বত গঢ়ি উঠা এই বিদ্ৰোহত পিয়লি ফুকনে দুটা প্ৰধান কাৰণত অংশগ্ৰহণ কৰা যেন অনুমান হয়। প্ৰথমতে ব্ৰিটিছক অসমৰ পৰা খেদি পঠাই বৰফুকনৰ পদত পিয়লি ফুকনে অধিষ্ঠিত হ'ব। দ্বিতীয়তে বদন চন্দ্ৰ বৰফুকনৰ দেশদ্ৰোহিতাৰ যি কলা দাগ আছিল, এই কলা দাগ মচিবলৈ। এই উদ্যানৰ বিশেষত্ব হৈছে যে এই উদ্যানখনতে ব্ৰিটিছে পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক অতি নিৰ্মমভাৱে ফাঁচি দি 1831 খ্ৰীষ্টাব্দত হত্যা কৰিছিল। পিয়লি ফুকননো কোন আছিলে? পিয়লি ফুকনকনো কিয় ফাঁচি দিয়া হৈছিলে? পিয়লি ফুকনৰ লগত ফাঁচীৰ কাঠত ওলমিবলগীয়া সহযোগীসকল কোন আছিলে? পিয়লি ফুকনে কিয় ব্ৰিটিছৰ বিৰুদ্ধে ৰাজবিদ্ৰোহ কৰিব লগা হৈছিলে? এই সম্পৰ্কত সকলো কথা পাতিম। এইটোৱে হৈছে দেশৰ বাবে প্ৰাণ আহুতি দি শ্বহীদ হোৱা পিয়লি ফুকনৰ মৈদাম। অসমৰ প্ৰথম শ্বহীদ পিয়লি ফুকনে ইংৰাজী 1830 চনত এই ঠাইতে ফাঁচীকাঠত মৃত্যুবৰণ কৰে। এই স্মৃতিসৌধটোৰ লগত এটা প্ৰকাণ্ড অসমত ব্ৰিটিছৰ বিৰুদ্ধে যি সংগ্ৰাম গঢ় লৈ উঠিছিলে, স্বাধীনতা সংগ্ৰাম, এই সংগ্ৰামৰ প্ৰথমজন শ্বহীদে আছিলে পিয়লি ষ্টেচু। এই প্ৰকাণ্ড ষ্টেচুটোৱে হৈছে পিয়লি ফুকন। আৰু পিয়লি ফুকন ভাৰতত স্বাধীনতাৰ ৰূপালী জয়ন্তী বছৰত এই স্মৃতি ফলক প্ৰতিষ্ঠা কৰা হয়। বন্ধুসকল, আচলতে এই স্মৃতিসৌধটো দেখিছেনে? পাৰত অৱস্থিত পিয়লি ফুকনৰ উদ্যান আৰু পিয়লি ফুকনৰ যিখন উদ্যানত অৱস্থিত আৰু এই ঐতিহাসিক ঐতিহ্যৰ ফাললৈ আৰু ব্ৰিটিছ শাসনকালৰ প্ৰাৰম্ভিক পৰ্যায়ত পিয়লি ফুকনৰ যি উদ্যান অৱস্থিত শিৱসাগৰ কথা আপোনাৰ পিয়লি ফুকনৰ মৈদাম বা স্মৃতিসৌধ, এই সৌধৰ সম্পৰ্কে আজি আপোনালোকক অৱগত কৰাম আৰু লগতে পিয়লি ফুকনৰ যিটো ব্ৰিটিছ বিৰোধী যাওঁ বলক বন্ধুসকল আমি পিয়লি ফুকন উদ্যানৰ ভিতৰলৈ। দেশৰ বাবে প্ৰাণ আহুতি দি শ্বহীদ হোৱা পিয়লি ফুকনৰ মৈদাম। আহোমসকলৰ পৰম্পৰা অনুসৰি কোনো লোকৰ মৃত্যু হ'লে তেনে লোকক মাটিত পুতি দিয়া হয় আৰু পুতি দি মাটিৰে ওখ এটা ডাব তুলি দিয়া হয়। ইয়াকে মৈদাম বুলি কোৱা হয়।
খাৰ ঘৰত জুই দি অসমীয়া ৰাইজক মই কেৱল সদেশেই দিয়া নাই, উদাহৰণো দেখুৱাই দিছোঁ। হেৰি আছেতো ক'ত আছ তই যাচোন। হেৰি আছেতো ক'ত আছ তই যাচোন। জোৰাম দুলীয়া বৰুৱা, ধনঞ্জয় গোহাঁই, গোমধৰ কোঁৱৰ আদি সকলোকে ফাঁচি দি হত্যা কৰা হৈছিল। দেশৰ বাবে আপোনালোকে মোৰ এই ভিডিঅ'টি চাই কেনে পালে? যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে শ্বেয়াৰ কৰক, নহ'লে স্ক্ৰুড্ৰাইভাৰলৈ আপোনাৰ ঘৰ পামগৈ মই। যদি আপোনালোকে মোৰ এই ভিডিঅ'টি চাই ভাল পালে তেন্তে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, নহ'লে স্ক্ৰুড্ৰাইভাৰলৈ আপোনালোকৰ ঘৰ পামগৈ। ধন্যবাদ। সিহঁতে মোক এবাৰ ফাঁচি দিব, মই দুবাৰ আহিম। দুবাৰ ফাঁচি দিব, মই 10 বাৰ আহিম। বগা বঙালক নেখেদো মানে মই জনমে জনমে ডিঙিত চিপ জৰি ল'ম। গতিকে এইটো হৈছে দেশ মুক্তিৰ সংগ্ৰামত অসমৰ প্ৰথম শ্বহীদ পিয়লি ফুকনে ইংৰাজী 1831 চনত এই ঠাইতে ফাঁচিকাঠত মৃত্যুবৰণ কৰে। স্বাধীনতাৰ ৰূপালী জয়ন্তী বছৰত এই স্মৃতি ফলক প্ৰতিষ্ঠা কৰা হয়। বন্ধুসকল, আচলতে এই স্মৃতি সৌধটো দেখিছেনে? এই স্মৃতি সৌধটোৰ লগত এটা প্ৰকাণ্ড ষ্টেচু। এই প্ৰকাণ্ড ষ্টেচুটোৱে হৈছে পিয়লি ফুকন। আৰু পিয়লি ফুকন অসমত ব্ৰিটিছৰ বিৰুদ্ধে যি সংগ্ৰাম গঢ় লৈ উঠিছিলে, স্বাধীনতা সংগ্ৰাম, এই সংগ্ৰামৰ প্ৰথমজন শ্বহীদে আছিলে পিয়লি ফুকন। আৰু পিয়লি ফুকন ভাৰতৰ স্বাধীনতা বিপ্লৱৰ অক্লান্ত সংগ্ৰামী পিয়লি ফুকনক ব্ৰিটিছ শাসকে 1831 চনত ফাঁচি দি প্ৰাণদণ্ড দিয়ে। তেওঁ স্বাধীনতা বিপ্লৱৰ মহান শ্বহীদ। এইজনেই প্ৰথম শ্বহীদ, যিজন শ্বহীদে ব্ৰিটিছৰ বিৰুদ্ধে ৰাজবিদ্ৰোহ কৰি শ্বহীদ হ'ব লগা হৈছিলে। আৰু এইখনেই ঠাই, এইটুকুৰাই ঠাই, যিটুকুৰা ঠাইত পিয়লি ফুকন আৰু তেওঁৰ সহযোগীক ফাঁচি দিয়া হৈছিলে।
আৰু ফাঁচি দিয়া হৈছিলে। পিয়লি ফুকনৰ এই ফাঁচি দিয়া ঠাইকণত যিটো স্মৃতি সৌধ আছে, এই সৌধটোত পিয়লি ফুকনৰ মুখেৰে প্ৰকাশিত হোৱা যিমানবিলাক বাক্য আৰু বিভিন্ন ধৰণৰ তথ্যসমূহ ইয়াত খোদিত কৰা হৈছে। আৰু তেনে পিয়লি ফাঁচিকাটত ওলমাৰ ঠিক আগমুহূৰ্তত পিয়লি ফুকনে বঙালসকলক চকুত ঠৰঙা কৰি কোৱা এটা ডাইলগ ইয়াত খোদিত কৰিছে। ডাইলগটো হৈছে, সিহঁতে মোক এবাৰ ফাঁচি দিব, মই দুবাৰ আহিম, দুবাৰ ফাঁচি দিব, মই 10 বাৰ আহিম। সিহঁতে মোক এবাৰ ফাঁচি দিব, মই দুবাৰ আহিম, দুবাৰ ফাঁচি দিব, মই 10 বাৰ আহিম। বগা বঙালক নেখেদো মানে মই জনমে জনমে ডিঙিত চিপ জৰি ল'ম। বগা বঙালক নেখেদো মানে মই জনমে জনমে ডিঙিত চিপ জৰি ল'ম। এই প্ৰখ্যাত বাক্যশাৰী পিয়লি ফুকনৰ পিয়লি ফুকনৰ মুখেৰে প্ৰকাশিত হৈছিলে, যিটো সময়ত ঠিক ফাঁচিকাটত ওলমাৰ আগমুহূৰ্তত। আৰু কিছুমান সুন্দৰ সুন্দৰ ইয়াতে এই ফলকখনত, এই তথ্য ফলকখনত উল্লেখ আছে, দেশ মুক্তি সংগ্ৰামৰ যুঁজাৰু বীৰ জীউৰাম দুলীয়া বৰুৱাই ইংৰাজী 1831 চনত এই ঠাইতে ফাঁচিকাঠত মৃত্যুবৰণ কৰে। স্বাধীনতাৰ ৰূপালী জীউৰাম দুলীয়া বৰুৱা 1830 চনত ব্ৰিটিছৰ বিৰুদ্ধে যিটো সংগ্ৰাম আৰম্ভ হৈছিলে, যিটো সংগ্ৰাম গোমধৰ কোঁৱৰৰ শ্বহীদ গোমধৰ যিটো সংগ্ৰাম গোমধৰ কোঁৱৰৰ নেতৃত্বত আৰম্ভ হৈছিলে। আৰু সেই গোমধৰ কোঁৱৰৰ নেতৃত্বত আৰম্ভ হোৱা ব্ৰিটিছ বিৰোধী যিটো বিদ্ৰোহ, সেই বিদ্ৰোহত 1830 চনত একেলগতে এই স্থানতে দুজন পিয়লি ফুকনৰ লগতে দুজন ব্যক্তিক একেলগতে ফাঁচি দিয়া হৈছিলে। আৰু পিয়লি ফুকন, এজন আছিলে পিয়লি ফুকন যিজন বদন চন্দ্ৰ বৰফুকনৰ দ্বিতীয় পুত্ৰ, আৰু আনজন আছিলে জীউৰাম দুলীয়া বৰুৱা। দুইজন ব্যক্তিকে এই ক্ষেত্ৰতে, এইখন স্থানতে দুইজন ব্যক্তিকে এই স্থলীতে ফাঁচি দিয়া হৈছিলে।
তো শ্বহীদ পিয়লি ফুকনৰ উদ্যানৰ এটা সামগ্ৰিক চিত্ৰ আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ। বন্ধুসকল, আপোনালোকে মোৰ এই ব্লগটি, আপোনালোকে মোৰ এই ভিডিঅ'টি চাই কেনে পালে? যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে শ্বেয়াৰ কৰক, নহ'লে স্ক্ৰুড্ৰাইভাৰলৈ আপোনাৰ ঘৰ পামগৈ মই। যদি আপোনালোকে মোৰ এই ভিডিঅ'টি চাই ভাল পালে তেন্তে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, নহ'লে স্ক্ৰুড্ৰাইভাৰলৈ আপোনালোকৰ ঘৰ পামগৈ। ধন্যবাদ। খাৰ ঘৰত জুই দি অসমীয়া ৰাইজক মই কেৱল সদেশেই দিয়া নাই, উদাহৰণো দেখুৱাই দিছোঁ।